পশ্চিমবংগৰ নিৰ্বাচনৰ বিজেপিৰ বিজয় অসমৰ বাবে এটা অত্যন্ত ইতিবাচক বাতৰি। পশ্চিমবংগৰ নিৰ্বাচনৰ সময়তে মই কৈছিলো ভাৰত বাংলাদেশ সীমান্ত ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অসম আৰু পশ্চিমবংগ ইয়াৰ ভিতৰত সীমা অসমতে আটাইতকৈ কম আৰু ভাৰত আৰু বাংলাদেশৰ সীমা আটাইতকৈ বেছি হল পশ্চিমবংগ। বহু সময়ত আমাৰ ইয়াৰ ছাত্ৰ সংগঠন, যুৱ সংগঠনে দাবী কৰে যে অসমৰ কাইটিয়াতাৰৰ বেৰা বা অসমৰ সীমান্ত সিল কৰিব লাগে, কিন্তু প্ৰথমৰ পৰা আমি এই কথা কৈ আহিছিলো যে অসমত সীমান্ত বন্ধ কৰি লাভ নাই যদি আন ৰাজ্যসমূহত ই মুকলি হৈ থাকে। পশ্চিমবংগত মমতা বেনাৰ্জীয়ে ইমান দিন ফেন্সিং বনাবৰ কাৰণে BSF আৰু ভাৰত চৰকাৰক মাতি দিয়া নাছিল। বিজেপিৰ চৰকাৰে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে বিজেপিৰ চৰকাৰৰ প্ৰথম লক্ষ্য হ'ব ভাৰত বাংলাদেশ সীমান্তত ফেন্সিঙৰ কাৰণে BSFক মাতি দিয়া। ইয়াৰ ফলত অসম বা পশ্চিমবংগ বা ভাৰতত বিদেশী নাগৰিক বাংলাদেশী মিয়া সোমোৱা যি এটা ৰাস্তা খোলা আছিলে সেই ৰাস্তাটো বন্ধ হৈ যাব। দেশৰ সাৰ্বভৌমত্বৰ কাৰণে পশ্চিমবংগত বিজেপি চৰকাৰ অহা অতিকে প্ৰয়োজনীয় আছিল। মই ভাবো যে আজি ৰাষ্ট্ৰৰ বাবে এটা আনন্দৰ দিন। মই এটাই কথা ক'ব খোজো যে বাংলাদেশী মিয়াই হওক বা সীমান্তৰ লগত জড়িত বিষয়বোৰে হওক, অসম, পশ্চিমবংগ, ত্ৰিপুৰা, মেঘালয় বা মিজোৰামত বন্ধুত্বমূলক ৰাজ্য চৰকাৰে আমাৰ দেশৰ সাৰ্বভৌমত্বক সুৰক্ষিত কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।